পৃথিৱীত কোনো ৰাজনৈতিক দল নাপাব যাৰ সভাপতিও প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা, বিৰোধী দলপতিও প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা। গতিকে ইয়াতে সাধাৰণ মানুহৰ ইয়াত কথা নাই, কিন্তু এছাম সাধাৰণ মানুহ থাকে যোনে এনেকুৱা ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হ'লে অলপ তেওঁলোকেও কিবা কাৰণত আকৰ্ষিত হয়, সেইবিলাকৰ কাৰণে পাৰ্টিটো চলি থাকে। ভূপেন বৰা বিজেপি আহক নহওক বেলেগ কথা, কংগ্ৰেছে তেওঁক ইনচাল্ট কৰি কৰি শেষ কৰি পেলাব। কাৰণ কংগ্ৰেছত কি হয়, সাধাৰণ মানুহৰ ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে, যিমানে ডাঙৰ নেতা নহওক কিয়। তাৰ উদাহৰণ মই এটা নিজে, ভূপেন বৰা আৰু এটা উদাহৰণ হ'ব গৈ আছে, তাৰ উদাহৰণ অসংখ্য আছে ভাৰতৰ ৰাজনীতিত। এইটো কংগ্ৰেছৰ এটা দোষে আছে, সৰু মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয়। অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে, নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে। যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি, আৰুতো বাকচত এটাও ভোটেই নপৰিব। কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব, কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই। আছে জানো? পৃথিৱীত কোনো ৰাজনৈতিক দল নাপাব যাৰ সভাপতিও প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা, বিৰোধী দলপতিও প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা। গতিকে ইয়াতে সাধাৰণ মানুহৰ ইয়াত কথা নাই, কিন্তু এছাম সাধাৰণ মানুহ থাকে যোনে এনেকুৱা ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হ'লে অলপ তেওঁলোকেও কিবা কাৰণত আকৰ্ষিত হয়, সেইবিলাকৰ কাৰণে পাৰ্টিটো চলি থাকে। ভূপেন বৰা বিজেপি আহক নহওক বেলেগ কথা, কংগ্ৰেছে তেওঁক ইনচাল্ট কৰি কৰি শেষ কৰি পেলাব। কাৰণ কংগ্ৰেছত কি হয়, সাধাৰণ মানুহৰ ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে, যিমানে ডাঙৰ নেতা নহওক কিয়। তাৰ উদাহৰণ মই এটা নিজে, ভূপেন বৰা আৰু এটা উদাহৰণ হ'ব গৈ আছে, তাৰ উদাহৰণ অসংখ্য আছে ভাৰতৰ ৰাজনীতিত। এইটো কংগ্ৰেছৰ এটা দোষে আছে, সৰু মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয়। অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে, নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে। যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি, আৰুতো বাকচত এটাও ভোটেই নপৰিব। কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব, কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই। আছে জানো?